গুড মৰ্ণিং লগতে নমস্কাৰ জনাইছোঁ সকলোকে আৰু সৰু এটা টিপছ দিব বিচাৰিছোঁ আপোনালোকক। টিপছটো হয়তো দেখি গমে পাইছে আপোনালোকে, সৰু ল'ৰা ছোৱালীক গাড়ীত উঠাই নিয়া টিপছ। যেনিবা ঘৰত কোনো মানুহ নাই, ঘপককৈ ক'ৰবালৈ যাবলগীয়া হয়, বহুত দূৰ নহয়, ওচৰে পাজৰে ঘপককৈ ক'ৰবালৈ যাবলগীয়া হ'ল যেনিবা দেই, ধৰিবলৈ মানুহ নাই, গতিকে কি কৰিব, উপায়তো নাই। এনেকৈ বহুৱাই ল'ব, লৈ পেলাই এনেকৈ কাপোৰ এখন বান্ধি ল'ব। আপোনালোকে দেখিছে, গম পাইছে, এনেকৈ লুঙি এখন নহ'লে চাদৰ এখন, এনেকৈ দীঘল কাপোৰ এখনে বান্ধি এনেকৈ যাব পাৰিব। একেবাৰে সৰু টিপছ এটা দিলোঁ এই ভিডিঅ'টোৰ যোগেদি, হয়তো বহুতৰে কামত আহিব। বহুত দূৰ যাব নোৱাৰে বাৰু, ওচৰে পাজৰে। আৰু কালি ল'ৰাটো জেঠাইকৰ ঘৰত থাকিলে, জেঠাইকৰ ডাঙৰ ল'ৰাৰ জন্মদিন আছিলে, গতিকে ৰাতি থাকিলেগে আৰু আনিবলৈ গৈছিলে। গতিকে ছোৱালীজনীও যাব বিচাৰিছিলে, ধৰিবলৈ মানুহ নাই, মই যাব নোৱাৰোঁ ৰাতিপুৱাই, সেইকাৰণে তাইক এনেকৈ লৈ যোৱা হ'ল। সৰু এটা টিপছ। সৰু ল'ৰা ছোৱালী নিয়া নিনজা টেকনিক কেনেকুৱা পালে, ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ। লাইক